Hello everyone, আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা বিশেষ সকলোৰে বাবে বিশেষ নহয় এইটো কেৱল বিশেষ আমাৰ অকল মহিলাসকলৰ বাবে আশা কৰো আপোনালোকৰ এই ভিডিওটো চাই আপোনালোকৰ নিশ্চয় কিবা এটা সুবিধা হয় আপোনালোকক এইখিনিতে কথা এটা সুধো দেই আপোনালোকে বাৰু বিকিনি লাইন হেয়াৰ ৰিমুভ কৰিবৰ কাৰণে ৰেজৰ ব্যৱহাৰ কৰে নেকি এইটো স্বাভাৱিক কথা ময়ো ব্যৱহাৰ কৰিছিল এটা সময়ত কিন্তু বৰ্তমান সময়ত মই একেবাৰে ৰেজৰ ব্যৱহাৰ কৰিবলগীয়া কোনো ক্ষেত্ৰতে হোৱা নাই যিসকলে এতিয়াও ৰেজৰ ব্যৱহাৰ কৰি আছে তেওঁলোকে আচলতে ভালকৈ গম পাব যে ৰেজৰ ব্যৱহাৰ কৰাটো আমাৰ বাবে কমফৰ্ট হয় নে নহয় আমি বিশেষকৈ মহিলাসকলে সকলোৱে বিচাৰো নহয় জানো আমি আমাৰ বিকিনি হেয়াৰ লাইন ৰিমুভ কৰি ৰাখিবৰ কাৰণে আমি যেতিয়া ৰেজৰ ব্যৱহাৰ কৰো আমাৰ তেতিয়া আচলতে কেতিয়াবা ভয় বা সংকা হয় কাৰণ আমাৰ সেই পাৰ্টটো একেবাৰে সেনসিটিভ পাৰ্ট হয় মানে অতি সহজতে কটা চিঙা হোৱাৰ সম্ভাৱনা থাকিব পাৰে আৰু এটা কাৰণ হ'ল হেতু আপোনালোকে হয়তো সকলোৱে সন্মুখীন হৈছে যেতিয়া আমি ৰেজৰ ব্যৱহাৰ কৰো তাৰ দুদিন মানৰ পিছতে যেতিয়া সৰু সৰু বাম্প ওলাই মানে নুমৰ গুৰিত যেতিয়া সৰু সৰুকে ওলাই নুমবোৰ তেতিয়া আচলতে খুব বেছি এটা অশান্তিকৰ পৰিৱেশৰ মানে সৃষ্টি হয় সেই অশান্তিৰ পৰিৱেশটো মানে আচলতে ময়ো ভুক্তভোগী এই ক্ষেত্ৰত আৰু সেই তেতিয়াৰে পৰা আজি প্ৰায় 6 মাহ মানে হ'ল মই এটা বেলেগ ধৰণৰ বস্তু ব্যৱহাৰ কৰি আছো তো হেতু কাৰণে ভাবিলো আপোনালোকৰো কিছুমান ক্ষেত্ৰত হয়তো সুবিধা হ'ব পাৰে প্ৰয়োজন হ'ব পাৰে হেতু কাৰণে আপোনালোকৰ লগত অকণমান ভাবিলো শেয়াৰ কৰো সেই তেতিয়াৰে পৰা মোৰ কোনো ধৰণৰ তেনেকুৱা মানে অশান্তি লগা বা কিবা তেনেকুৱা প্ৰবলেম হোৱা নাই আৰু যেহেতু ছোৱালী মানুহ হয় আমাৰ সেই তেনেকুৱা আচলতে সেই সেনসিটিভ পাৰ্টত যদি কেতিয়াবা অশান্তি হৈ থাকে মানে যিমান যি হলো ভাল নালাগে ন হেতু কতো যাবও নোৱাৰি শান্তিকে কতো বহি থাকিব নোৱাৰি এনেকুৱা নিচিনা হয় হেতু ছোৱালী সকলে সন্মুখীন হৈছে আচলতে যি সকলে ৰেজৰ ব্যৱহাৰ কৰিছে তেওঁলোকে আচলতে গম পাব হেতু আৰু হেতু কাৰণে মই বৰ্তমান যেটো ব্যৱহাৰ কৰি আছো যেটো বস্তু ব্যৱহাৰ কৰি আছো সেই বস্তুটো ব্যৱহাৰ কৰি মই সেই অশান্তিবোৰৰ পৰা বহুত বেছি দূৰত আছো ঠিকে মই ব্যৱহাৰ কৰি থকা সেই বিশেষ বস্তুটো হৈছে এইটো এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভেল বিকিনি লাইন তো ব্যৱহাৰ কৰি থকাৰ পিছৰ পৰা মই আচলতে বিৰাট বেছি এটা ভাল ৰিজাল্ট পাই আছো গতিকে আপোনালোকেও যদি আপোনালোকৰ প্ৰয়োজন বোধ কৰে তেতিয়া হলে আপোনালোকে লব পাৰে মই যেহেতু ভাল এটা ৰিজাল্ট পাই আছো আৰু এটো কাৰণে ভাবিলো মোৰ ভিউৱাৰ্স খিনিকো মই এটো জনাই দিয়াটো ভাল হ'ব কাৰণ সকলোৱে বিচাৰে যে এটা কম দামত এটা ভাল প্ৰডাক্ট এটা ভাল বস্তু ইউজ কৰাটো আৰু যেটো আমাৰ বহুত বেছি কামত আহে গতিকে হেতু কাৰণে মই ভাবিলো আপোনালোককো জনাই দিও যি সকলে ৰেজৰ ব্যৱহাৰ কৰি বেয়া পায় আৰু আচলতে ৰেজৰ ব্যৱহাৰ কৰাটো আমাৰ বাবে একেবাৰে সেফ নহয় মই অলপ আগতে কলোৱে কাৰণ আমাৰ সেনসিটিভ পাৰ্ট হয় হেতু কাৰণে আৰু হেতু বাবে আপোনালোকে এইটো অতি সহজতে ব্যৱহাৰ কৰিব পাৰিব এভাৰটিনৰ যেটো হেয়াৰ ৰিমুভাৰ আছে এইটো স্পেশালি আমাৰ সেনসিটিভ পাৰ্টছৰ কাৰণে বনোৱা হৈছে আচলতে লাইক আমাৰ আন্ডাৰ আৰ্মছ লগতে বিকিনি লাইন এবোৰৰ কাৰণে স্পেশালি ইয়াক বনোৱা হৈছে আৰু ই 100% নেচাৰেল হয় আৰু ইয়াৰ গুটি পেকেটিংটো মই আপোনালোকৰ লগত অকণমান আনবক্সিং কৰি দেখুৱাম ইয়াৰ ভিতৰত কি আছে আৰু ইয়াক কেনেদৰে আমি ব্যৱহাৰ কৰিব পাৰিম সকলোবোৰ আপোনালোকৰ লগত অকণমান শেয়াৰ কৰো এভাৰটিন ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন হৈছে একেবাৰে নেচাৰেল আৰু ইয়াত আছে কেমোমাইল এক্সট্ৰেক্ট আৰু এই পেকেটটোতে সকলোখিনি প্ৰিকশ্যনছ দিয়া আছে আৰু কি ষ্টেপছ ফলো কৰিব লাগিব সকলোবোৰ ইয়াত দিয়া আছে আৰু দেখিছেনে ইয়াত এটাই নহয় ইয়াত আছে দুটা পেকেট আসলতে কভাৰটোতে লিখাই আছিল টুইন পেক বুলি গতিকে দুটা আছে মানে কেবা দিনলৈও একদম চিন্তাই নাই আৰু লগত এখন দিছে যত আছে আসলতে সকলোবোৰ প্ৰচিডিউৰ ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব সকলোবোৰ তাত ধুনিয়াকৈ দিয়া আছে আৰু লগত দিছে এটা মৰ্টন নহয় মৰ্টন দেই সেইখন হৈছে এখন টাৱেল আৰু লগত দিছে এডাল স্পেটুলা যাৰ সহায়ত আমি ক্ৰীমটো এপ্লাই কৰিম আৰু মই প্ৰথমতে অকণমান আপোনালোকক এনেদৰে হাততেই দেখাই দিছো আৰু যেহেতু মই হাতত তেনেকৈ ইমান সেফ নকৰো হেতু কাৰণে মোৰ বহুত বেছি নুম আপোনালোকে দেখিবলৈ পাইছে আৰু সেই স্পেটুলাৰ সহায়ত অকণমান তেনেকৈ লগাই লৈছো আৰু আমি প্ৰায় ক্ৰীমটো লগোৱা পিছত 5 মিনিট মান ৰাখিব লাগিব আৰু মই যে দেখাইছিলো টাৱেলখন এইখন কেনেদৰে ফৰ্ম হয় দেখিছেনে পানী তেনেকৈ দি দিয়াৰ লগে লগে এখন ধুনিয়া টাৱেললৈ ফৰ্ম হয় যিখনৰ সহায়ত আমি এপ্লাই কৰা ক্ৰীমবোৰ আতৰাব লাগিব আৰু এইখনো ৰিইউজেবল হয় আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক আকৌ ব্যৱহাৰ কৰিব পাৰিম দেখিছেনে কিমান ধুনিয়াকৈ এখন মানে ধুনিয়া আৰু ডাঙৰ টাৱেললৈ কনভাৰ্ট হ'ল এয়া দেখিছে আৰু এতিয়া মই মোৰ হাতত এপ্লাই কৰি থোৱা মই ক্ৰীমটো ৰিমুভ কৰি দেখুৱাম আপোনালোকে ধুনিয়াকৈ দেখিছে ধুনিয়াকৈ ধৰিব পাৰিছে
কিমান ধুনীয়াকৈ আচলতে মানে ৰিমুভ হৈছে হেয়াৰবোৰ আৰু ইয়াত কোনো ধৰণৰ জ্বলন বা পুৰণ এনেকুৱা একোৱেই নহয় আপোনালোকে গমেই নাপাব এইটো লগোৱাৰ পিছত আৰু ৰিজাল্টটো আপোনালোকে দেখিছেনে একেবাৰে সহজ উপায় ইয়াক ব্যৱহাৰ কৰিবৰ কাৰণে আৰু যদি আপোনালোকে এইটো পাৰচেজ কৰিব বিচাৰে যদি এইটো আপোনালোকে ল'ব বিচাৰে আপোনালোকৰ উপযোগী বুলি ভাবে তেতিয়াহ'লে মই ইয়াৰ সকলোখিনি ডিটেইলছ মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে তাৰ পৰা আপোনালোকে গৈ পেলাই ইয়াক পাৰচেজ কৰিব পাৰিব আপোনালোকৰ হৈ থকা অশান্তিবোৰ একদম নাইকিয়া কৰক